অসম আত্মনিৰ্ভৰ আঁচনিত এপ্লাই কৰা যুৱক যুৱতীসকলৰ এই প্ৰব্লেমটো হৈছে নে হোৱা নাই আপোনালোকে তলত কমেণ্ট কৰি কিনে জনাব। আৰু বহুতৰে হয়তো এই প্ৰব্লেমটো হৈ আছে, সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। বাকী আপোনালোকে জনাই যাব তলত কমেণ্ট কৰি কিনে যদি এই প্ৰব্লেমটো হৈ আছে। আৰু সকলোতকৈ আচৰিত কথা, অসম আত্মনিৰ্ভৰ আঁচনিৰ পৰা আজি এটা মেছেজ আহিছে মোলৈ, আৰু কি মেছেজ আহিছে মই আপোনালোকক দেখুৱাম স্ক্ৰীণত। আপোনালোকে চাব, ভিডিঅ'টো স্ক্ৰীণ নকৰি শেষলৈকে চাব, তেতিয়া আপোনালোকে নিশ্চয় পঢ়িব পাৰিব মেছেজটো। মই স্ক্ৰীণত লগাই দি আছোঁ। আৰু বাকী যদি আপোনালোকে ভিডিঅ'টো চাই কৰি ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটোত কিবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বাকী আপোনালোকক যদি এনেকুৱা ধৰণৰ প্ৰব্লেম আহি আছে তেতিয়াহ'লে আপোনালোকে কিছুদিন ৱেইট কৰক, হয়তো এই প্ৰব্লেমটো যিটো প্ৰব্লেম হৈছে সেই আপডেটত হয়তো নোহোৱা হৈ যাব পাৰে। কাৰণ এই প্ৰব্লেমটো চবৰে হৈ আছে, মোৰ বুলি নহয়, আপোনাৰ বুলি নহয়, সকলোৰে এই প্ৰব্লেমটো হৈছে। হয়তো এই প্ৰব্লেমটোৰ কাৰণে বহুতৰে মূৰ গৰম হৈ আছে, ভাবি আছে কি প্ৰব্লেমনো, একো আপডেট নাহে। গতিকে আপোনালোকে কিছুদিন ৱেইট কৰক, হয়তো অট'মেটিক এই প্ৰব্লেমটো ঠিক হ'ব পাৰে।